গুড ইভিনিং এভৰিৱান। চ' আজি আমি সকলোৱে কেপাচিটৰৰ নিউমেৰিকেল প্ৰব্লেম কৰিম। কেপাচিটৰটো বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয়, তোমালোকেও গম পোৱা এইটো। তো আমি এতিয়া কিছুমান কমন কুৱেশ্যন ছল্ভ কৰিম, যিকেইটা মানে কুৱেশ্যন একদম জৰুৰী হয় আৰু প্ৰায় এক্সামত আহি থাকে তেনেকুৱা কুৱেশ্যন। চ' তোমালোকে যদি এইকেইটা কুৱেশ্যন ছল্ভ কৰিব পাৰা, মইতো কৰাই দিম বাৰু, এতিয়া তোমালোকে প্ৰেক্টিছ কৰি ল'বা। তো তাৰপিছত কি হ'ব, তোমালোকৰ এটা বেছ ক্লিয়াৰ হৈ যাব, ঠিক আছে। দেন তোমালোকে এক্সামত যিকোনো কুৱেশ্যন আহিলে ছল্ভ কৰিব পাৰিবা, ঠিক আছে। তো ভিডিঅ'টো আমি এতিয়া ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল দ্য ইকুইভেলেণ্ট কেপাচিটি অফ দ্য কম্বিনেশ্যন C1 = C2 = C3 shown in figure। তো চোৱা, তো কেপাচিটৰ কিছুমান কম্বিনেশ্যন দি আছে, C1 C2 C3 তিনিটা কেপাচিটৰ আছে। আমি কি ল'ব লাগে এতিয়া, ইকুইভেলেণ্ট কেপাচিটেঞ্চো ল'ব লাগে, ঠিক আছে। তো আৰু তিনিটা কেপাচিটৰৰ ভেলু কি হয়, ইকুৱেল হয়। তো এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট হয়। তো চোৱা, এতিয়া আমি কুৱেশ্যনটো কেনেকৈ ছল্ভ কৰিম, হ'ব। তো ফাৰ্ষ্টতে তোমালোকে মিলাই লোৱা যে কোন দুটা টাৰ্মিনেলৰ মাজত কেপাচিটেঞ্চটো উলিয়াব দিছে। আমাক কৈছে কি এ আৰু বিৰ মাজত, এ আৰু বি দুটা টাৰ্মিনেল আছে, আমি ইহঁত দুটাৰ মাজত টোটেল কেপাচিটেঞ্চটো ফাইণ্ড কৰিব লাগে, হ'ব। তো তাৰ কাৰণে আমি কি কৰিম চোৱা, এতিয়া আমি এগেইন ডায়েগ্ৰামটো চোৱা। এইটো কেপাচিটৰ চোৱা C1, ইয়াৰ এইটো ছাপ'জ এইটো আমি ইয়াত পজিটিভ লগালোঁ, ইয়াতো কি চাৰ্জ ষ্ট'ৰ হ'ব, পজিটিভ চাৰ্জ ষ্ট'ৰ হ'ব। ছাপ'জ এতিয়া চোৱা, এই C2 কেপাচিটৰৰ এই প্লেটখন চোৱা, কাৰ লগত কানেক্ট হৈ আছে, এ টাৰ্মিনেলৰ লগত। আৰু এ টাৰ্মিনেলত কোনটো ভল্টেজ লাগি আছে, ছাপ'জ প্লাছ ভল্টেজ, মানে পজিটিভ ভল্টেজ লাগি আছে। তো এইটো কি হ'ব, পজিটিভ চাৰ্জ ষ্ট'ৰ হ'ব, হ'ল। এতিয়া চোৱা, C1 কেপাচিটৰৰ এই পাৰ্টটো মানে এইখন প্লেট আৰু C2 কেপাচিটৰৰ এইখন প্লেট কাৰ লগত কানেক্ট হৈ আছে, এই পাৰ্টটো C3 লগত, আৰু এই পাৰ্টটো কাৰ লগত, C3 মানে লাগি আছে। আৰু এতিয়া চোৱা, C3ৰ দুখন প্লেটো চোৱা, C3ৰ কেপাচিটৰৰ দুখন প্লেটো কাৰ লগত কানেক্ট হৈ আছে, বিৰ লগত, মানে ছাপ'জ এটাও নিগেটিভ হৈ আছে, এটাও নিগেটিভ। তো এটা কোনো ধৰণৰ পটেঞ্চিয়েল ডিফাৰেঞ্চ ক্ৰিয়েট হোৱা নাই, গম পাইছানে তোমালোকে। যদি মই এটা বিত নিগেটিভ ভল্টেজ মানে আছে বুলি কনচিডাৰ কৰোঁ, আৰু এত যদি আমি পজিটিভ ভল্টেজ আছে বুলি কনচিডাৰ কৰোঁ, তো বেটাৰীৰ নিগেটিভ টাৰ্মিনেলটো চোৱা, C3 কেপাচিটৰৰ দুটা পইণ্টৰ মাজতো কি হৈ আছে, লাগি আছে। তো ইয়াৰ পৰা আমি কোনো কেপাচিটেঞ্চ নাপাওঁ, বুজিলা। চ' আমি কেপাচিটেঞ্চটো, টোটেল কেপাচিটেঞ্চটো কোন দুটা কেপাচিটৰৰ কাৰণে পাম, আমি C1 আৰু C2 কাৰণে পাম, বুজিলা। তো C1 কেপাচিটৰ চোৱা, এটা এন কাৰ লগত কানেক্ট হৈ আছে, প্লাছৰ লগত, আৰু নেক্সট এনটো কাৰ লগত কানেক্ট হৈ আছে, মাইনাছৰ লগত। তেনেকৈ C2 কেপাচিটৰৰ এটা এনটো পজিটিভৰ লগত, এটা এনটো কাৰ লগত কানেক্ট হৈ আছে, নিগেটিভৰ লগত। সেয়েহে আমি ক'ব পাৰোঁ যে এই কেপাচিটৰ দুটা কিহত কানেক্ট হৈ আছে, পেৰেলেল কম্বিনেশ্যন হৈ আছে, গম পালা। আৰু এইটো কেপাচিটেঞ্চটো আমি কি কাৰণে কেঞ্চেল কৰিছোঁ, বিকজ ইয়াৰ ছাপ'জ এইখন ফাৰ্ষ্ট প্লেট নিগেটিভৰ লগত, ছেকেণ্ড প্লেটটো কাৰ লগত আছে, নিগেটিভৰ লগত আছে। তো এই চাৰ্কিটটো এতিয়া, এই চাৰ্কিটটোৰ ইকুইভেলেণ্ট চাৰ্কিটটো কেনেকুৱা হ'ব, এতিয়া এনেকুৱা হ'ব। চোৱা, এতিয়া মানে C1 আৰু C2হে অকল আছে। তো তোমালোকক পাজল কৰিবৰ কাৰণে এইটো লগাই দিছে, যাতে তোমালোকে পাজল হৈ যায় এক্সামত, বুজিলা। তো পাজল নহ'বা। তো C1 ভেলু কিমান দিছে, C দি আছে, এইটো কিমান দিছে, C। চ' টোটেল কেপাচিটেঞ্চ কিমান হ'ব, টোটেল কেপাচিটেঞ্চ দেখা পাইছা তোমালোকে, টোটেল কেপাচিটেঞ্চ বিটুইন এ এণ্ড বি কিমান হ'ব। আৰু চোৱা, এই কেপাচিটৰ দুটা কিহত কানেক্ট হৈ আছে, পেৰেলেল কম্বিনেশ্যন হৈ আছে। তো আমি ৰেজিষ্টাৰত কি কৰিছিলোঁ, 1/R কৰিছিলোঁ ন, এনেকৈ কৰিছিলোঁ। যদি পেৰেলেল কম্বিনেশ্যন হৈ থাকে, আমি ৰেজিষ্টাৰত কি লৈছিলোঁ, ৰেচিপ্ৰকেল লৈছিলোঁ। বাট কেপাচিটৰত কি হ'ব, ডাইৰেক্ট প্লাছ কৰিম। তো CP = কি হ'ব, C1 প্লাছ কি হ'ব, C2, আৰু C প্লাছ C কিমান হ'ল, 2C। তো এ আৰু বিৰ মাজত, বিটুইন দ্য টাৰ্মিনেল এ এণ্ড বি, টোটেল কেপাচিটেঞ্চ কিমান হ'ব, 2C হ'ব, ঠিক আছে। এইটো কুৱেশ্যন ধুনীয়াকৈ নোট কৰি লোৱা তোমালোকে, হ'ব। তো ছেকেণ্ড কুৱেশ্যনটো চোৱা, এতিয়া টু কেপাচিটৰ্ছ অফ কেপাচিটেঞ্চ C আৰ কানেক্টেড ইন চিৰিজ। তো দুটা কেপাচিটৰ আছে, আমি কিহত কানেক্ট কৰি দিলোঁ, চিৰিজত কানেক্ট কৰি দিলোঁ। ইফ ওৱান অফ দেম ইজ ফিল্ড উইথ ডাইলেক্ট্ৰিক ছাবষ্টেঞ্চ অফ ডাইলেক্ট্ৰিক কনষ্টেণ্ট K। তো চোৱা, এতিয়া দুটা কেপাচিটৰ আছিলে, এইটো ছাপ'জ C1 হয়, এইটো ছাপ'জ কি হয়, C2 কেপাচিটৰ, অ'কে। তো C1 আৰু C2 কেপাচিটৰক মই চিৰিজত কানেক্ট কৰি দিলোঁ। ছাপ'জ ইয়াৰে এতিয়া C1 কেপাচিটৰটোৰ ভিতৰত মই ডাইলেক্ট্ৰিক এটা ইনচাৰ্ট কৰি দিলোঁ। ডাইলেক্ট্ৰিক মানে কি হয়, এইটো ইনচুলেটৰ হয়, বুজিলা, এনেকৈ ইনচুলেটৰ হয়। তো এই ডাইলেক্ট্ৰিক কনষ্টেণ্ট কিমান আছে, K। তো আমি
যিকোনো এটা কেপাচিটৰতহে ডাইলেক্ট্ৰিকটো মানে ইনচাৰ্ট কৰিছোঁ, দুটাতো নহয় এটাত কৰিছোঁ। তো এতিয়া মানে এই কম্বিনেশ্যনটোৰ টোটেল কেপাচিটেঞ্চ কিমান হ'ব সুধিছে, বুজিলা? তো কেনেকৈ কৰিম চোৱা, চাপ'জ এ আৰু বি। এতিয়া আমি C1 কেপাচিটাৰ ভেলু কিমান ওলাম? C1 ইকুৱেলটো কি হ'ব? যেতিয়া ডাইলেক্ট্ৰিকটো ইনচাৰ্ট কৰি দিলোঁ, C1ৰ ভেলুটো কি হ'ব? এতিয়া C1 হৈ নাথাকে, কি হ'ব? C1 ডেছ হৈ যাব, হ'ল। মানে আগতে চৰি C1ৰ ভেলুটো কিমান আছিলে? C আছিলে, কেপিটেল C আছিলে, আৰু C2 ভেলুটো কি আছিলে? কেপিটেল C আছিলে। যেতিয়া মই ডাইলেক্ট্ৰিকটো ইনচাৰ্ট কৰি দিলোঁ, তেতিয়া ইয়াৰ কেপাচিটেঞ্চ কিমান হ'ব? ছাপ'জ C1 ডেছ হৈ গ'ল। তো C1 ডেছৰ ভেলু কি হ'ব? KC হ'ব, বুজিলা? তো আমি ডাইলেক্ট্ৰিক কনষ্টেণ্ট কেনেকৈ ওলাওঁ? এইটো হ'ল ডাইলেক্ট্ৰিক কনষ্টেণ্ট K। তো C ডেছ বাই কি হয়? C ডেছ মানে হ'ল ধাৰকটোৰ বা কেপাচিটৰটোৰ কেপাচিটেঞ্চ যেতিয়া আমি ডাইলেক্ট্ৰিকটো ইনচাৰ্ট কৰিছিলোঁ। আৰু C মানে কি হ'ল? ইয়াত ডেছ দিয়া নাই, মানে অৰিজিনেল কেপাচিটেঞ্চটো, মানে যেতিয়া আমি ডাইলেক্ট্ৰিকটো ইনচাৰ্ট কৰা নাছিলোঁ তেতিয়া কেপাচিটেঞ্চটো কিমান আছিলে, গম পালা? তো সেই দুটাৰ ৰেচিঅ'টোৱে কি হয়? ডাইলেক্ট্ৰিক কনষ্টেণ্ট। এইটো মনত ৰাখিবা হা, এইটো কেপাচিটেঞ্চ আফটাৰ ইনচাৰ্টিং দ্য ডাইলেক্ট্ৰিক, হা। এইটো খুব বেছি ইম্পৰ্টেণ্ট হয়, আৰু পাজলো হয় এক্সামত, কেপাচিটেঞ্চ আফটাৰ ইনচাৰ্টিং দ্য ডাইলেক্ট্ৰিক। এইটো কি হ'ল? অৰিজিনেলটো আগত যিটো আছিলে, ইনিচিয়েল বুলি ক'ব পৰা, অৰিজিনেল ক'ব পৰা, মই অৰিজিনেল বুলি কৈছোঁ আৰু অৰিজিনেল কেপাচিটেঞ্চ হ'ব। তো পাজল হ'ব নালাগে। আৰু K মানে কি হ'ল? ডাইলেক্ট্ৰিক কনষ্টেণ্ট। চ' ইহঁত দুটা যদি মই ৰেচিঅ' ওলাই দিওঁ, কি পাম? ডাইলেক্ট্ৰিক কনষ্টেণ্ট। চ' C ডেছৰ ভেলু কি হ'ব এতিয়া? KC হ'ব। তো এই কেপাচিটেঞ্চটোৰ ভেলু কিমান হৈ গ'ল এতিয়া? ইয়াৰ ভেলু কিমান হৈ গ'ল? KC হৈ গ'ল। আৰু ইয়াৰ কিমান আছিল? C আছে। তো ইহঁত দুটা কিহত কানেক্ট হৈ আছে এতিয়া? চিৰিজত কানেক্ট হৈ আছে, মানে C1 ডেছৰ ভেলু কি পালোঁ আমি? KC। এতিয়া আমি কি কৰিম? যদি চিৰিজ কম্বিনেশ্যনত থাকে, আমি কেপাচিটেঞ্চটো কেনেকৈ ওলাওঁ? ৰেচিপ্ৰকেল কৰোঁ। তো C1 ডেছ প্লাছ কি হ'ব এতিয়া? C2 হ'ব। তো C1 ডেছৰ ভেলু কি পালোঁ আমি? KC পালোঁ। আৰু C2 ভেলু কি পালোঁ? অনলি C পালোঁ। তো 1/CS, KC আৰু C এলচিএম কিমান হ'ব? KC হ'ল। এইটো 1 প্লাছ K হ'ব। তো দেয়াৰ ফৰ CS ইকুৱেলটো কি হ'ব? KC ডিভাইডেড বাই 1 প্লাছ K। KC দেই, KC টো 1 প্লাছ K, এইটো হ'ব। তো ধুনীয়াকৈ এইটো কুৱেশ্যনটো এনচাৰ নোট কৰি লোৱা। তো বুজি পাইছা ন তোমালোকে? এইটো এই ৰিলেশ্যনটো মনত ৰাখিবা, এইটো বহুত বেছি ইম্পৰ্টেণ্ট ৰিলেশ্যন হয়। চ' মই এইটো মাৰ্ক কৰি দিছোঁ এনেকৈ, হ'ব? এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ৰিলেশ্যনটো। তো এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ। পেৰেলেল প্লেট এয়াৰ কেপাচিটৰ। তো এটা কেপাচিটৰ এটা আছিলে, পেৰেলেল প্লেট কেপাচিটৰ। তাতে কি আছিলে? বেচিকেলি আগতে এয়াৰ আছিলে, মানে প্লেট দুখনৰ মাজত এয়াৰ আছিলে। আৰু যেতিয়া এয়াৰ আছিলে তেতিয়া কেপাচিটেঞ্চ কিমান আছিলে? C আছিলে। তো এইখন আমি কি বুলি ক'ব পাৰোঁ? পেৰেলেল প্লেট কেপাচিটৰ। তো কেপাচিটৰত তোমালোকে গমেই পোৱা, দুখন কণ্ডাক্টিং প্লেট থাকে, এখনত কি হ'ব? পজিটিভ চাৰ্জ থাকিব, এখনত কি হ'ব? নিগেটিভ চাৰ্জ। আৰু ইহঁতৰ মাজত কি থাকে? বেচিকেলি ইনচুলেটিং মিডিয়াম থাকে। তো যেতিয়া এয়াৰ আছিলে তেতিয়া কেপাচিটেঞ্চ কিমান আছিলে? C আছিলে। এতিয়া মই এইখনক কি কৰিলোঁ? এই কেপাচিটৰটো মই ফিল কৰি দিলোঁ, হাফ ফিল কৰিলোঁ, মানে হাফ পাৰ্ট ফিল কৰিলোঁ। কিহেৰে ফিল কৰিলোঁ? এটা ডাইলেক্ট্ৰিকেৰে ফিল কৰি দিলোঁ, গম পালা? এনেকুৱা আৰু ছাপ'জ এইটো হাফ পাৰ্ট ফিল হ'লে কেনেকৈ? তো আমি ডাইলেক্ট্ৰিকেৰে ফিল কৰিলোঁ এটা হাফ পাৰ্ট, হা। তো আগত চোৱা স্পেচ কিমান আছিলে? ছাপ'জ D আছিলে। এইটো হাফ ফিল কৰিলে এই ডাইলেক্ট্ৰিকটোৰ স্পেচ কিমানখিনি স্পেচ ল'লে? D/2 ল'ব, কাৰণ এটা লিখা আছে when it is হাফ ফিল লিখা আছেতো, বুজি? ডাইলেক্ট্ৰিক অফ কনষ্টেণ্ট 5। তো ডাইলেক্ট্ৰিক কনষ্টেণ্ট কিমান দি আছে? 5 দি আছে। এতিয়া চোৱা তোমালোকে এই বস্তুটো ভালকৈ চাবা, হা। এতিয়া চোৱা এই স্পেচ দুটাৰ মাজত, মানে A আৰু B প্লেটৰ মাজত এইখিনিত ডাইলেক্ট্ৰিক আছে, এইখিনিত কি আছে? এয়াৰ আছে। তো তোমালোকে কনচিডাৰ কৰিব পাৰা এতিয়া দুটা কেপাচিটৰ আছে। এইটো চাপ'জ C1 কেপাচিটৰ, এইটো কি হয়? C2 কেপাচিটৰ, গম পালানে? কাৰণ আমি গম পাওঁ যেতিয়া আমি ডাইলেক্ট্ৰিক এটা দুখন প্লেটৰ মাজত, কেপাচিটৰৰ দুখন প্লেটৰ মাজত ইনচাৰ্ট কৰি দিম, তেতিয়া
কেপাচিটেন্সটো কি হয় চেঞ্জ হৈ যায় আল্টিমেটলি ক'ব গ'লে কেপাচিটৰৰ ভেলু কেপাচিটেন্সটো কি হৈ যায় ইনক্ৰিজ হৈ যায় হ'ব এতিয়া এই ডাইইলেক্ট্ৰিকটো ইনচাৰ্ট কৰাৰ কাৰণে কিমান পাৰ্চেণ্ট চোৱা দ্য পাৰ্চেণ্টেজ ইনক্ৰিজ ইন দ্য কেপাচিটেন্স মানে আগততো এয়াৰ আছিলে তো এয়াৰ থাকোঁতে কেপাচিটেন্স কিমান আছিলে চি আছিলে এতিয়া ডাইইলেক্ট্ৰিকটো ইনচাৰ্ট কৰাৰ পাছত কেপাচিটেন্সটো কি হ'ব বাঢ়িব তো ইনক্ৰিজ হ'ব কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ব সেইটো সুধিছে তো ডাইইলেক্ট্ৰিকটো ইনচাৰ্ট কৰি দিয়াৰ পিছত চোৱা এতিয়া দুটা কেপাচিটাৰ পালোঁ আমি এই পাৰ্টটোৰ কাৰণে এটা কেপাচিটাৰ আৰু এই পাৰ্টটোৰ কাৰণে এটা নেক্সট কেপাচিটাৰ আছে আৰু দুটা পাৰ্টটো কিহত কানেক্ট হৈ আছে চিৰিজত কানেক্ট হৈ আছে গম পালা চ' ইনিচিয়েলি চোৱা ইনিচিয়েলি the capacitance is what initially the capacitance is c equal to epsilon naught a by d হল epsilon naught m by d a মানে কি হল area of the plate আৰু d টো হল এটো ঠিক আছে তো এটো সবে গম পোৱা এটো কিহৰ ফৰ্মুলা আছিলে parallel plate capacitance parallel plate capacitor এটো capacitance ফৰ্মুলা আছিলে ঠিক আছে এটা চাবা তোমালোকে ইয়াত এটা C1 বুলি ক'লো এটো আমি কি বুলি ক'লো এটা C2 বুলি ক'লো তো C1 হইলো কিমান চোৱা একদম সহজ হয় আমি এটাই ফৰ্মুলা ইউজ কৰি দিম এতিয়া এই C1 ৰ কাৰণে চোৱা C1 কেপাচিটৰৰ কাৰণে মিডিয়ামটো কি হয় এতিয়া এপসাইলন নট নহয় আৰু বুজিলা এপসাইলন টো কাৰ কাৰণে হয় এয়াৰৰ কাৰণে হয় এটো ডাইইলেক্ট্ৰিক হৈ গ'ল সাপোজ ইয়াৰ কাৰণে কিমান হয় এপসাইলন মানে পাৰমিটিভিটি কিমান হয় এপসাইলন হয় বুজিলা মিডিয়ামটোৰ পাৰমিটিভিটি কাৰণ এপসাইলন এটা কি বুজায় পাৰমিটিভিটি অফ ফ্ৰী স্পেচ আৰু এপসাইলন কি বুজাব পাৰমিটিভিটি অফ দা ডাইইলেক্ট্ৰিক হল তো এৰিয়া সেমে হয় বাট এতিয়া চোৱা আগত গেপটো কিমান আছিলে ডি আছিলে এতিয়া গেপটো কিমান হৈ গ'ল ডি বাই 2 হৈ গ'ল টু এপসাইলন এ বাই ডি আৰু এপসাইলনৰ ভ্যালু কেনেকৈ ওলাম চোৱা আমি ডাইইলেক্ট্ৰিক কনস্ট্যান্ট মানে কি বুলি গম পাওঁ ৰেশিও অফ পাৰমিটিভিটি অফ দা মিডিয়াম টু দা পাৰমিটিভিটি অফ ফ্ৰী স্পেচ সো এপসাইলনৰ ভ্যালু কি হ'ব কে কি হ'ব এপসাইলন নট কি হ'ল পাৰমিটিভিটি অফ ফ্ৰী স্পেচ আৰু এটো কি হ'ল পাৰমিটিভিটি অফ মিডিয়াম যদি আমি ইহত দুটা ৰেশিও ওলাই দিওঁ কি পাওঁ ডাইইলেক্ট্ৰিক কনস্ট্যান্ট এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেন্ট হয় গম পালা তো আমি এটা কৰিম টু এপসাইলন ইকুয়াল টু কি হ'ব কে এপসাইলন নট এ বাই ডি এটো C1 আৰু C2 টো কি হ'ব C2 কাৰণেতো এটোই ফৰ্মুলা ইউজ হ'ব জাস্ট খালি D টো কি হ'ব D বদলি কি হ'ব আমি D বাই 2 ইউজ কৰিম তো 2 এপসাইলন নট এ বাই কি হ'ল 2 D এটা C1 C2 এটা ইহত দুটা কিহত কানেক্ট হৈ আছে সিৰিজত কানেক্ট হৈ আছে সো সিৰিজত কানেক্ট হলে আমি গম পাওঁ আমি ৰেচিপ্ৰকাল ল'ব লাগিব এই টাইপ C1 ৰ ভ্যালু কিমান পাইছো আমি 2 k epsilon naught a by d plus C2 ভ্যালু কি পালো d 2 k epsilon naught a এটো বেলে বেগা লিখিলো দেই বেয়া নাম আৰু মলাগে এটো এনেকৈ হল এটো d টোই হ'ব হল 1 by cs equal to what এতিয়া LCM কিমান হ'ব 2 k epsilon naught a হ'ব LCM টো বুজিলা এটো d হ'ব প্লাস এটা কি হ'ব এটা k d আহিব তো d কমন ললো 1 plus k আহিলে 2 k epsilon naught এটো কি এনেকৈ লিখি আছো মই এটো a হল গম পালা খিনি এটা k ভ্যালু দি আছিল আমাক কিমান আছিল 5 দি আছিল হ'ব তো আমি কৰি দিও এটা 5 plus 1 6 so 6d এটো 2 into 5 to k এটো আছিল again 5 epsilon naught a এটো কিমান হ'ব এটা 6d 10 epsilon naught a হল তো আমি cs কেন পালো এটা therefore 10 epsilon naught a by what 6d বুজিলা এটো হল নিউ ক্যাপাসিটেন্স টো হয় এখিনি ভ্যালু তো হয় নিউ ক্যাপাসিটেন্স টো আগৰটো কিমান আছিল epsilon naught a by কি আছিল d আছিল এটা মিয়াৰ টার্মসতে ওলাই দিম তো 10 by 6 এখিনি মানে কি আছিল c আছিল আগৰটো হয় না আগৰ ভ্যালুটো হয় মানে ইনিশিয়ালি এটা চেঞ্জ ইন ক্যাপাসিটেন্স পার্সেন্টেজ তাই লিখিম পার্সেন্টেজ চেঞ্জ ইন ক্যাপাসিটেন্স হল তো কিমান হ'ব
এতিয়া চি এছ মাইনাছ কি হ'ব চি ডিভাইড বাই চি ইনটু 100%, মানে এইটোৱে আৰু ইনক্ৰিজ ইন পাৰ্চেণ্টেজ অৰ ইউ কেন চে পাৰ্চেণ্টেজ চেঞ্জ ইন কেপাচিটেঞ্চ। তো চি এছ এ ভেলু কি পালোঁ আমি 10/6 চি মাইনাছ চি, এইটো চি হ'ল ইনটু হোৱাট 100%। তো 10/6 চি কিমান হ'ল এইটো 4c ডিভাইড বাই 6, এইটো চি ইনটু হোৱাট 100%। তো এতিয়া চি চি কেঞ্চেল গ'ল ন। তো 4/, এইটো 6, এইটো কি হ'ল 100% হ'ল। মোৰ কপিখনৰ জেগা নোহোৱা হৈ গ'ল দেখোন। তো আমি ল'লোঁ 2 2 যায় 4, 2 2 যায় 6 হ'ব। দেন কি হ'ল 2 ইনটু 100 কিমান হ'ল 200%, 3, তো 66 পইণ্ট কি হ'ব 6%। তো এইখিনি হ'ল এনচাৰটো। তো তোমাক ধুনীয়াকৈ নোট কৰি ল'বা হ'ব। এইটো কুৱেশ্যনটো আছিলে। তো বুজিটো পাইছে তোমালোকে। তো বুলি কৈ থাকোঁ দেই। এইটো C1 মানে হ'ল চোৱা কৈ দিছোঁ এবাৰ। C1 মানে হ'ল আমি এই ৰিজনটোত এটা কেপাচিটেঞ্চ পাম আৰু এই নেক্সট ৰিজনটোত আৰু এটা কেপাচিটেঞ্চ পাম, যাক আমি C2 বুলি কৈছোঁ। আৰু দুটা কেপাচিটৰটো কিহত কানেক্ট হৈ আছে চিৰিজ কানেক্ট হৈছে। চ' এতিয়া CS লিখিছোঁ আৰু আমি গম পাওঁ চিৰিজ বুলি ক'লে কি হয় ৰেচিপ্ৰকেল হয়। তো 1/CS ইকুৱেল টু হোৱাট 1/C1 প্লাছ 1/C2 হ'ব। তেনেকৈ এইখিনি চল্ভ কৰি পেলাই মই কি পালোঁ 66.6%। তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো ধুনীয়াকৈ নোট কৰি ল'বা হ'ব। তো আমি ইয়াৰ নেক্সট ভিডিঅ'টোত আমি আৰু কেপাচিটৰৰ ওপৰত নিউমেৰিকেল কুৱেশ্যনবোৰ চল্ভ কৰিম। ঠিক আছে, থেংক ইউ।